কিৰল আপোনাৰ কাষলৈ গৈছোঁ বুজন পৰিমাণৰ নগদ ধন যিহেতু জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে প্ৰায় 1.5 কোটিতকৈ অধিক টকা বাসগৃহতে জব্দ কৰা হৈছে স্বাভাৱিক কথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগাধ সম্পত্তি থাকিব এগৰাকী এচিএছ বিষয়াৰ এতিয়ালৈকে আৰু কি তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে চিভ ভিজিলেন্সে আচক পাৰ্থ আমি ND24 দৰ্শকসকলক প্ৰতিটো মুহূৰ্তৰ খবৰ দি যাবলৈ চেষ্টা কৰিছোঁ যিহেতু এচিএছ বিষয়া নুপুৰ বৰাৰ বাসগৃহত পুৱাৰে পৰা CM ভিজিলেন্সে অভিযান চলাইছিলে আৰু এই মুহূৰ্তত শেহতীয়া তথ্য আমি লাভ কৰিছোঁ যে প্ৰায় 1.5 কোটিতকৈ অধিক ধন এই মুহূৰ্তত জব্দ কৰিবলৈ সক্ষম হৈছে কিছু সময় পূৰ্বে SBIৰ এটা দল আহি উপস্থিত হৈছিলে তেওঁলোকে টকা গণনা কৰা মেচিন লৈ আহিছিলে আৰু সেই সময়তে আমি তথ্য লাভ কৰিছিলোঁ যে তেওঁৰ বাসগৃহত অৰ্থাৎ তেওঁৰ যিটো ফ্লেট আছে গুৱাহাটীৰ মালিগাঁও গতানগৰত আৰু সেই ফ্লেটতে নগদ ধন বিভিন্ন মজুত কৰি ৰাখিছিলে আৰু সেই তথ্য CM ভিজিলেন্সৰ দলটোৱে লাভ কৰিছিলে আৰু তাৰ পাছতে অভিযান এনেধৰণে পুৱাৰে পৰা চলিছে এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ হয়তো অগাধ সম্পত্তি বিভিন্ন স্থানত আছে ঘৰতেই যদি অৰ্থাৎ নিজৰ ফ্লেটতেই যদি 1,70,00,000 টকা বৰ্তমানলৈকে জব্দ কৰিবলৈ সক্ষম হৈছে বা বৰ্তমানলৈকে 1,70,00,000 তেওঁৰ বাসগৃহতে উদ্ধাৰ কৰা হৈছে ফ্লেটত উদ্ধাৰ কৰা হৈছে তেতিয়াহ'লে আন প্ৰান্তত অৰ্থাৎ নামে বেনামে কিমান সম্পত্তি তেওঁৰ বিৰুদ্ধে তেওঁৰ থাকিব সেই কথাই অনুমান কৰিব পাৰি বা সহজে অনুমেয় ইতিমধ্যে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে CM ভিজিলেন্সৰ হাতত পৰিছে তেওঁৰ বিৰুদ্ধে থকা বিভিন্ন অভিযোগ তাৰ ভিত্তিতে এখন ডাঙৰ তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকাৰ ভিত্তিতে অভিযান চলাব CM ভিজিলেন্সৰ দলটোৱে ইতিমধ্যে CM ভিজিলেন্সৰ শীৰ্ষ বিষয়াৰ দলটো আহি উপস্থিত হৈছে আৰু তেওঁলোকে পুৱাৰে পৰা অভিযান অব্যাহত ৰাখিছে শীৰ্ষ বিষয়াও এই যি অভিযান এই অভিযান কালত আছে আৰু এয়া দেখুৱাইছো আমি গুৱাহাটীৰ গতানগৰ অৰ্থাৎ মালিগাঁৱৰ গতানগৰ সাইন শান্তি গ্ৰীনো এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টৰ পঞ্চম মহলাতে এই নুপুৰ বৰাৰ ফ্লেট আছে আৰু আমি ভিতৰলৈ যোৱাৰো চেষ্টা কৰিম কাৰণ এই ফ্লেটতে বৰ্তমানো যেহেতু CM ভিজিলেন্সৰ শীৰ্ষ বিষয়াৰ দলটোৰ অভিযান অব্যাহত আছে লাখে লাখে টকা গুণি শেষ কৰিব পৰা নাই এই ফ্লেটৰ পৰাই উদ্ধাৰ কৰা হৈছে কিছু সময় পাছতেই যেহেতু CM ভিজিলেন্সৰ বিষয়াৰ দলটো ওলাই আহিব আৰু সেই সময়ত আমি তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিম এইগৰাকী দুৰ্নীতিগ্ৰস্ত অভিযোগ থকা ACS বিষয়া অৰ্থাৎ বৰ্তমান কামৰূপৰ গৰৈমাৰীৰ ৰাজচক্ৰ বিষয়া এই বিষয়াগৰাকীৰ বিৰুদ্ধে পূৰ্বৰে পৰা বিভিন্ন ধৰণৰ অভিযোগ আছে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে বিভিন্ন তথ্য আহৰণ কৰিছে CM ভিজিলেন্সে আৰু সেই তথ্যৰ ভিত্তিতে আজি পুৱাৰে পৰা অভিযান চলোৱা হৈছে কাৰ্বি আংলঙত তেওঁ যেতিয়া সহকাৰী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সেই সময়তো বিভিন্ন দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আছে লগতে বৰপেটাত যেতিয়া তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল সেই সময়তো দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত আছে একাংশ মাটি দালালৰ সৈতে সংযোগ ঘটোৱাই বা সহযোগত বিভিন্ন ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে বা অভিযোগ আছে লগতে বিভিন্ন লাটমণ্ডল বিভিন্ন মণ্ডলৰ সৈতে সহযোগ কৰি তেওঁ বিভিন্ন ধৰণৰ নামে বেনামে সম্পত্তি গঢ়াৰ বিভিন্ন লোকৰ পৰা টকা সংগ্ৰহ কৰাৰ বিভিন্ন ধৰণৰ অভিযোগ আছে সেই অভিযোগৰ ভিত্তিতে এনেধৰণে CM ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে পুৱাৰে পৰা কেইবা ঘণ্টা হ'ল বৰ্তমানো অভিযান অব্যাহত ৰাখিছে ইতিমধ্যে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে এইগৰাকী ACS বিষয়াৰ ৰাজপত্ৰিত বিষয়াৰ স্বামী বৰ্তমান পলাতক অৱস্থাত আছে তেওঁৰ লগত সহযোগ কৰা বিভিন্ন বিষয়া এই মুহূৰ্তত পলাতক অৱস্থাত আছে ইতিমধ্যে উল্লেখ কৰিছোঁ এখন দীঘলীয়া তালিকা সেই তালিকাৰ ভিত্তিতে CM ভিজিলেন্সে এটা স্থানত অভিযান চলাব এখন তালিকা লাভ কৰিছে তেওঁৰ সম্পত্তিৰ তালিকা লাভ কৰিছে সেই তালিকাৰ বিভিন্ন স্থানত অভিযান চলাব বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ বৰ্তমান এই ফ্লেটত যিহেতু নগদ ধন জব্দ কৰা হৈছে বা নগদ ধন উদ্ধাৰ কৰা হৈছে গণি শেষ কৰিব পৰা নাই SBIৰ বিষয়াই আৰু সেই তথ্যসমূহ যেতিয়া তেওঁলোক সন্তুষ্ট হ'ব বা তেওঁ যিটো তথ্য CM ভিজিলেন্সৰ বিষয়াৰ আগত প্ৰকাশ কৰিব বা CM ভিজিলেন্সৰ আগত যিসমূহ তথ্য দাঙি ধৰিব সেইসমূহ সন্তুষ্ট হোৱাৰ পাছতে CM ভিজিলেন্সে তথ্য CM ভিজিলেন্সৰ যি তদন্ত প্ৰক্ৰিয়া সেয়া সমাপ্ত কৰিব কিন্তু বৰ্তমানেও যেহেতু বিভিন্ন ক্ষেত্ৰত অমিল হৈছে CM ভিজিলেন্সে যেটো তথ্য লাভ কৰিছে তেওঁ যেটো কৈছে তাৰ মাজত অমিল আছে মতৰ পাৰ্থক্য আছে তাৰ বাবে অভিযান বৰ্তমানো অব্যাহত আছে যেতিয়াই তথ্য লাভ কৰে সেইসমূহ আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম বা জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য CM ভিজিলেন্সৰ ফালৰ পৰা প্ৰকাশ কৰা নাই কিন্তু অভিযান যেহেতু চলি আছে তদন্তৰ খাতিৰত কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰিব বিচৰা নাই CM ভিজিলেন্সে আমি হেহতীয়া
শেহতীয়াকৈ যিটো তথ্য লাভ কৰিছোঁ সেয়া ND24 দৰ্শকসকলক শুনাই যাবলৈ চেষ্টা কৰিছোঁ বা জনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান কেইবা লাখ টকা অৰ্থাৎ 1,70,00,000 টকা জব্দ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়ত হয়তো টকাৰ পৰিমাণ আৰু বৃদ্ধি হ'ব পাৰে, কাৰণ বিভিন্ন স্থানত কেইবাটাও স্থানত য'ত তেওঁ চাকৰিৰ কৰ্মৰত অৱস্থাত আছিল, য'ত তেওঁ যোগদান কৰিছিল, সেই স্থানতে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে। অভিযোগসমূহ সত্যতা প্ৰমাণ হ'লে হয়তো তেওঁ ৰঙাঘৰৰ আলহীও হ'ব পাৰে। অভিযোগসমূহ প্ৰমাণ কৰাৰ বাবে ইতিমধ্যে শীৰ্ষ বিষয়াই তন্নতন্নকৈ সকলো নথি পত্ৰ পৰীক্ষণ কৰিছে, সকলো ধৰণৰ তথ্য পাতি পৰীক্ষণ কৰিছে। তন্নতন্নকৈ পৰীক্ষণৰ পাছত কি তথ্য লাভ কৰে তাৰ পৰৱৰ্তী সময়ত আমি জনোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত যিহেতু শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছে, মই পূৰ্বতেও জনাইছোঁ যে অধীক্ষকগৰাকী ৰজি কলিতা তেখেতো আহি উপস্থিত হৈছে। তেওঁ নিজাববীয়াকৈ সকলো তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত তেখেতসকলৰ ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ যে কামৰূপৰ গৰৈমাৰীৰ ৰাজচক্ৰ বিষয়া নুপুৰ বৰাৰ বাসগৃহত কেইবা ঘণ্টা ধৰি অভিযান অব্যাহত আছে। বৰ্তমান অভিযান অব্যাহত আছে। গুৱাহাটীৰ মালিগাঁৱৰ গোটানগৰৰ যিটো ফ্লেট আছে, তেওঁৰ সেই ফ্লেটত এই অভিযান অব্যাহত ৰাখিছে। আৰু ইতিমধ্যেই যিহেতু কিবা ধন জব্দ কৰিবলৈ সক্ষম হৈছে, লগতে নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে, সেই নথি পত্ৰসমূহৰ ভিত্তিত পৰৱৰ্তী সময়ত ক'ত কেনেধৰণে অভিযান চলে সেয়া আমি পৰৱৰ্তী সময়ত দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এইটোৱেই গুৰুত্বপূৰ্ণ। আৰু এয়াই হৈছে চাইন শান্তি গ্ৰীণো যিটো এপাৰ্টমেণ্ট, সেই এপাৰ্টমেণ্টতে পঞ্চম মহলাত অভিযান চলিছে। 5A যিটো ফ্লেট আছে, সেই ফ্লেটত অভিযান চলাইছে। এই ফ্লেটত থাকিয়েই বাহৰ পাতিয়েই তেওঁ বিভিন্ন ধৰণৰ এনেধৰণৰ কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। কিন্তু অভিযোগসমূহৰ তথ্য পাতি ইতিমধ্যেই যিহেতু CM ভিজিলেন্সে লাভ কৰিবলৈ সক্ষম হৈছে, সেই অভিযোগসমূহৰ তেওঁ কি ধৰণে তথ্য পাতি আগবঢ়ায় বা তেওঁ যে নিৰ্দোষী নহয়, তেওঁৰ অভিযোগসমূহ যাতে সত্য নহয়, সেইসমূহৰ ক্ষেত্ৰত তেওঁ কি ধৰণে তথ্য পাতি আগবঢ়ায় সেয়া আমি পৰৱৰ্তী সময়ত জনোৱাবলৈ চেষ্টা কৰিম। কিন্তু এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ বিষয়াই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে। এইগৰাকী ACS বিষয়াই যে কেৱল অকলেই এনেধৰণৰ এটা বৃহৎ নেক্সাছ গঢ়ি তুলিছিলে সেয়া নহয়। বিভিন্ন ধৰণৰ হয়তো বিষয়া জড়িত হৈ আছে বা বিভিন্ন দুৰ্নীতিগ্ৰস্ত লোক এই ক্ষেত্ৰত জড়িত হৈ আছে। সেই লোকসকলৰো তদন্তৰ আওতাত আহিব। ইতিমধ্যেই আমি সূত্ৰৰ পৰা খবৰ লাভ কৰিছোঁ যে CM ভিজিলেন্সে তেওঁৰ লগত যোগসূত্ৰ স্থাপন কৰা বা তেওঁৰ লগত সহযোগিতা আগবঢ়োৱা সেইসকল বিষয়া, সেইসকল লোকৰ বিৰুদ্ধে অভিযান চলাব। সেই স্থানত গৈও CM ভিজিলেন্সে অভিযান চলাব। কিন্তু আমি সামগ্ৰিকভাৱে এই মুহূৰ্তত তেওঁৰ বাসগৃহত যিহেতু অভিযান চলি আছে, সেই খবৰটো জনাবলৈ চেষ্টা কৰিছোঁ। পৰৱৰ্তী সময়ত কেনেধৰণে চলে বা পৰৱৰ্তী সময়ত কেনেধৰণে অভিযান চলে সেই কথাও জনাবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা ক'ব লাগিব, CM ভিজিলেন্সে হওক বা দুৰ্নীতি নিবাৰক শাখাই হওক, এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ বিষয়াসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই আহিছে, বিভিন্ন সময়ত ৰঙাঘৰলৈ প্ৰেৰণ কৰি আহিছে। কিন্তু এওঁলোকৰ মানসিকতা কেতিয়াও সলনি নহয়। এওঁলোকৰ দুৰ্নীতিৰ যিটো আচলতে চৰিত্ৰ, সেই চৰিত্ৰ কিন্তু সলনি নহয়। বাৰম্বাৰ তেনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে, বাৰম্বাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। কিন্তু তেওঁলোকে এনেধৰণৰ কাম কৰিয়ে গৈ আছে। একাংশ এনেধৰণৰ বিষয়া কিন্তু দুৰ্নীতিত নিমজ্জিত হৈ নিজৰ যি আচল চৰিত্ৰ, নিজৰ যি দুৰ্নীতিৰ মানসিকতা সেয়া কিন্তু পৰিস্ফুট কৰি আহিছে। কিন্তু এওঁলোকৰ বিৰুদ্ধে যিটো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, সেই ক্ষেত্ৰতো কিন্তু তেওঁলোকে কোনো গুৰুত্ব আৰোপ নকৰে। আমি এই মুহূৰ্তত গুৱাহাটীৰ গোটানগৰৰ যি ফ্লেটৰ অভিযান চলাই আছে, সেই অভিযানৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰত যিহেতু শীৰ্ষ বিষয়াসকলে সোধা পোছা অব্যাহত ৰাখিছে, সেই দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান অভিযান চলি আছে। কিছু সময় পাছতে বিষয়াসকল ওলাই আহিব, তেওঁলোকৰ ভাষ্য আমি সংগ্ৰহ কৰাৰ চেষ্টা কৰিম। আনুষ্ঠানিকভাৱে তেওঁলোকে কি কি তথ্য প্ৰকাশ কৰে সেয়াও পৰ্যায়ক্ৰমে আমি শুনাই যাবলৈ চেষ্টা কৰিম। হিৰুল, সোণৰ পৰিমাণো যথেষ্ট বুলি জানিব পৰা গৈছে। এই সময়ছোৱাত যেতিয়া অভিযান চলাইছে ভিজিলেন্সৰ দলটোৱে, কেৱল টকাই নহয়, বুজন পৰিমাণৰ সোণো আনকি জব্দ কৰিবলৈ সক্ষম হৈছে, এনেধৰণৰ এটা তথ্য আহিছে। হয়, নিশ্চিতভাৱে যিহেতু ফ্লেটত বিভিন্ন ধৰণৰ সা সামগ্ৰী আছে, সেইসমূহ সামগ্ৰীও ইতিমধ্যে জব্দ কৰা হৈছে। সোণ জব্দ কৰাৰ খবৰো আমি এই মুহূৰ্তত লাভ কৰিছোঁ। লগতে বিভিন্ন নথি পত্ৰ, বিভিন্ন আপত্তিজনক নথি পত্ৰও ইতিমধ্যেই CM ভিজিলেন্সৰ দলটোৱে জব্দ কৰিছে। লগতে সেইসমূহ পৰীক্ষণ কৰিছে। নগদ ধনে নহয়, বিভিন্ন সা সামগ্ৰীও ইতিমধ্যে জব্দ কৰা হৈছে। কিন্তু আনুষ্ঠানিকভাৱে সকলো কৈ দিব পৰা নাযাব, কাৰণ যিহেতু বৰ্তমানো অভিযান অব্যাহত আছে। অভিযানত বিভিন্ন তথ্য পাতি সংগ্ৰহ কৰে, বিভিন্ন তথ্য পাতি পৰীক্ষণ কৰে। যদিহে
যদিহে সেইসমূহত কিবা বেমেজালি থাকে বা যদিহে সেইসমূহত কিবা সন্দেহ থাকে বিষয়াসকলৰ তাৰপিছত তেওঁলোকে জব্দ কৰিব ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে এখন দীঘলীয়া তালিকা CM ভিজিলেন্স চাওক বিষয়াগৰাকীকো সোধা পোছা অব্যাহত ৰাখিছে যিগৰাকী আচলতে CM ভিজিলেন্সৰ শীৰ্ষ বিষয়া আছে সেই দলটোৱে সোধা পোছা অব্যাহত ৰাখিছে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে বিষয়াগৰাকীৰ স্বামী বৰ্তমান পলাতক অৱস্থাত আছে CM ভিজিলেন্সৰ যিটো অভিযান সেই অভিযানৰ উমান পায়ে পলাতক অৱস্থাত থকা বুলি আমি খবৰ লাভ কৰিছোঁ কিন্তু বিষয়াগৰাকী সোধা পোছা অব্যাহত ৰাখিছে তেওঁৰ পৰা তথ্য পাতিসমূহ সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে কাৰণ অভিযোগ যেতিয়া আহিব CM ভিজিলেন্সৰ যিসমূহ তথ্য পাতি পাব সেই তথ্য পাতিৰ ক্ষেত্ৰত তেওঁৰ ক'বলগীয়াখিনি কি থাকিব তেওঁৰ সেইসমূহৰ ক্ষেত্ৰত কি ধৰণৰ ভাষ্য আগবঢ়াব তেওঁৰ পৰাও ভাষ্য সংগ্ৰহ কৰে যেতিয়া সেই ভাষ্যৰ মিল নাথাকিব বা যেতিয়া সেই ভাষ্যত সন্দেহ প্ৰকাশ কৰা হ'ব বা যেতিয়া সেই ভাষ্যত অমিল থাকিব তথ্য আৰু তেওঁৰ ভাষ্যৰ মাজত যেতিয়া অমিল থাকিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বা সেইসমূহ জব্দ কৰিব বিষয়াসকলে সেই কাৰণেই অভিযান চলিছে অভিযানৰ পাছত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় অভিযানৰ পাছত আন ক'ত অভিযান চলে সেই কথা পৰৱৰ্তী সময়ত আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম বৰ্তমান যিহেতু আজিৰ ভাগত পুৱাৰ ভাগৰে পৰা কেইবা ঘণ্টা অভিযান চলাইছে তন্নকৈ প্ৰতিটো নিৰীক্ষণ কৰা হৈছে প্ৰতিখন নথিপত্ৰ নিৰীক্ষণ কৰা হৈছে বাসগৃহটোত কি আছে অৰ্থাৎ ফ্লেটত কি আছে সকলো পৰীক্ষা নিৰীক্ষা কৰা হৈছে যেতিয়া বিষয়াসকল ওলাই আহিব আমি তেওঁলোকৰ পৰা আনুষ্ঠানিকভাৱে সেই ভাষ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিম কিন্তু এইগৰাকী বিষয়াৰ বিৰুদ্ধে কেৱল এয়াই নহয় বিভিন্ন স্থানত তেওঁৰ কৰ্মৰত অৱস্থাত বিভিন্ন ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱাৰ তেওঁৰ অভিযোগ আছে আৰু সেই অভিযোগৰ ভিত্তিতে CM ভিজিলেন্সে এনেধৰণে পুৱাৰে পৰা অভিযান অব্যাহত ৰাখিছে আমি পৰৱৰ্তী সময়ত যি তথ্য লাভ কৰোঁ সেয়া পৰ্যায়ক্ৰমে দৰ্শকসকলক জনাই যাবলৈ চেষ্টা কৰিম ঠিক আছে হিৰুল এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তদন্তকাৰী বিষয়াসকল যেতিয়া বাহিৰলৈ ওলাই আহিব ভাষ্য প্ৰদান কৰিব আমি পোনপটীয়াকৈ পুনৰ সেই ভাষ্য দৰ্শকক দেখুৱাম বৰ্তমান সময়ছোৱাত অভিযান যিহেতু চলি আছে শীৰ্ষ বিষয়াসকলে অভিযান চলাইছে আৰু বুজন পৰিমাণৰ নগদ ধন সোণৰ অলংকাৰ জব্দ কৰিবলৈ সক্ষম হৈছে নামে বেনামে অগাধ সম্পত্তিৰ গৰাকী হৈছে এগৰাকী এছিএছ বিষয়া নুপুৰ বৰা 2019 চনত চাকৰিত যোগদান কৰিছিল মাত্ৰ কেইটামান বছৰ চাকৰি কৰাৰ পাছতে অগাধ ধন সম্পত্তিৰ গৰাকী হৈছিল নুপুৰ বৰা সকলোৰে দৃষ্টি আছিল আৰু অভিযোগ লাভ কৰিছিল ভিজিলেন্সে অভিযোগৰ ভিত্তিতে অভিযান চলাই আজিৰ দিনটোত 1,70,00,000তকৈ অধিক ধন বাসগৃহৰ পৰাই জব্দ কৰিবলৈ সক্ষম হৈছে আৰু হয়তো বহু দীঘলীয়া তালিকা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ